এটকা দিয়ক আৰু এখন BSNL চিম লৈ যাওক। এমাহৰ কাৰণে সম্পূৰ্ণৰূপে আপোনালোকে ফ্ৰী পাব, ডাটা ৰিচাৰ্জ সকলো পাব। আৰু BSNL এই সুবিধা লৈ আহিছে। এয়া এটকা আমাৰ অংশুমান দত্ত। এটকা দিলে হ'বনে? মাত্ৰ এটকা দিয়ক। আৰু ইয়াত লিখা আছে আজাদিকা প্লেন ইন জাষ্ট 1 for আনলিমিটেড ফ্ৰীডম। 2 GB ডে পাৰ ডে, 2 GB কৈ ডাটা পাব, আনলিমিটেড ভইচ এণ্ড 100 SMS পাৰ ডে, 30 days ভেলিডিটি পাব। আৰু এটকা দিলে হ'ব, আপোনালোকে এখন চিম লাভ কৰিব পাৰিব। বৰ্তমান সময়ত কেতিয়াবা বহি আছে আপোনালোক দাদা? হয়, আজিৰ পৰা হৈছে নে কালিৰ পৰা হৈছে বস্তুটো? কালিৰ পৰা দি আছে। সোমবাৰে মানে একদিন কণ্টিনিউ বহিব 4টালৈকে। আৰু ইয়াতে বহিবনে? ইয়াতে আপোনালোক আহিব নাজিৰা ষ্টেট বেংকৰ সন্মুখ ভাগত, অৰ্থাৎ আমাৰ যিখন নাজিৰা চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয়, এই চিকিৎসালয়ৰ সন্মুখ ভাগতে BSNLৰ কৰ্তৃপক্ষৰ বিষয়ববীয়াসকল আছে। আৰু তেওঁলোকে আপোনালোকক সুবিধা কৰি দিব। এটকা দিলেই হ'ব, এটকাৰ পাছতে আপোনালোকে লাভ কৰিব BSNL চিম। আৰু এয়া 5G আপোনালোকে পাব এটকাত অনলি 1 rupees খৰচ কৰিলে হ'ব। আৰু আপোনালোকে 5G এখন চিম পাব BSNL। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, যিহেতু BSNL এটা বিশেষ তেওঁলোকে সপোন লৈ আগবাঢ়িছে, কিন্তু আমাৰ গাঁও বিভিন্ন অঞ্চলত BSNLৰ নেটৱৰ্ক নাপায় বাবে কিছুমান ইছ্যু থাকে। কিন্তু তাৰ মাজতো এতিয়া তেওঁলোকে যিটো এটকাৰ বিশেষ ব্যৱস্থা কৰিছে, আজাদিকা প্লেন, আৰু এই প্লেন আপোনালোকে ল'ব বিচাৰে যদি আহক নাজিৰালৈ। আৰু নাজিৰাত এইদৰে তেওঁলোকে ডিষ্ট্ৰিবিউট কৰি আছে। এটকা এটা লৈ আহক, মাত্ৰ এটকা লৈ আহক। আৰু এটকা লৈ আহি আৰু কি লাগিব ডকুমেণ্টছ দাদা? আধাৰ নম্বৰ। ঠিক আছে, এটকা আৰু আধাৰ নম্বৰ লৈ আহিব। তাৰপাছতে আপোনালোকে লৈ যাব পাৰিব BSNL চিম। আমাৰ অংশুমান দত্ত কেনেকুৱা লাগিছে? মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে। এটকাত বাম্পাৰ অফাৰ দিছে মুহূৰ্তত। বাম্পাৰ এইটো আমি সুধিছিলোঁ কেলৈ যে কি কাৰণ দিছে, তেতিয়া কৈছে যে স্বাধীনতা দিৱস উপলক্ষে এই ব্যৱস্থা কৰিছে। ঠিক আছে, এয়া আমাৰ যিহেতু স্বাধীনতা দিৱস আহি আছে, আৰু তাৰ বাবে এইটো এটা বিশেষ অফাৰ। বিশেষ মানে এইটো এটা বাম্পাৰ অফাৰ বুলি ক'ব লাগিব। এনেকুৱা অফাৰ আগত দেখা নাই, আৰু এই অফাৰ লৈ আহিছে কেৱল BSNLে। থেংক ইউ ছ' মাছ।